আসসালামু আলাইকুম স্টুডেন্টস মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম ক্লাছ 10ৰ ম্যাথ চেপ্টাৰ নম্বৰ কি 14 পৰিসংখ্যা তো স্টুডেন্টস আমি 1 পৰা 4 লৈকে কৰিছো তেনেহলে আজি আমি 5 নম্বৰটো চাম কি কৈছে চাবা খুৰুচা বজাৰত ফল বিক্ৰেতাই আমবোৰ বাকচত ভৰাই বিক্ৰী কৰে এই বাকচসমূহত বিভিন্ন পৰিমাণৰ আম আছে কি বাকচৰ ভিতৰত কি বিভিন্ন পৰিমাণৰ আম আছে বাকচৰ সংখ্যা ক্ৰমে আমৰ পৰিমাণ তলত বিস্তৃত কৰি দিয়া হল এইবিলাক কি এটো হল কি আমৰ সংখ্যা এটো আমি কি ধৰিম শ্ৰেণী অন্তৰাল এটো আছে কি বাকচৰ সংখ্যা এটো আমি তোমাৰ কি বাৰংবাৰতা ধৰিম তো স্টুডেন্টস ইয়াতো আমি কি কৈছে চাবা এটা বন্ধ বাকচত থকা আমৰ মাধ্য নিৰ্ণয় কৰা মাধ্য উলিয়াবলৈ তুমি কি পদ্ধতি ব্যৱহাৰ কৰিবা আমি কি পদ্ধতি ব্যৱহাৰ কৰিম আমি ঠাপ বিচ্যুতি পদ্ধতি ব্যৱহাৰ কৰিম কাৰণ ইয়াৰ সংখ্যাবিলাক কি মানে বহুত ডাঙৰ ডাঙৰ সেই কাৰণে আমি ঠাপ বিচ্যুতিটো ব্যৱহাৰ কৰিম তো চাবা স্টুডেন্টস এটা আমি সলভ কৰিম এতিয়া তো স্টুডেন্টস এটা আসলে কি 5 নম্বৰ আমি কি এটা আমি শ্রেণী অন্তরাল ধৰিছো এটা আমি কি বাৰংবাৰতে ধৰিছো আৰু আমাক লাগিব শ্রেণী সূচক আৰু এটা লাগিব আৰু কি এটা লাগিব যদি আমি কি শ্রেণী সূচকটো উলিয়াই লও শ্রেণী সূচক আমি কেনেকৈ উলাও শ্রেণীৰ কি নিম্ন সীমা প্লাস উচ্চ সীমা যোগ কৰি আমি কি 2 এৰে কি কৰিম ডিভাইড কৰিম তো চাবা স্টুডেন্টস এটা কি মান হ'ব চাবা এটা আমি কি নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি দিম 50 প্লাস কি মান হ'ব 52 ডিভাইড বাই 2 2 আৰু 0 যোগ কৰিলে কিমান আমি জানো 2 জানো 5 আৰু 5 যোগ কৰিলাম কিমান জানো 10 2 এৰে কি ডিভাইড 2 এৰে কি 10 ভাগ কৰিলাম কিমান জানো 5 আৰু কিমান এটো কিমান হ'ব 2 গুণ 2 তাৰ আমি শ্রেণী সূচকটো কিমান পাম আমি 15 কিমান পাম 50 এটো কিমান হ'ব যোগ কৰি দিবা কিমান 53 প্লাস 55 ডিভাইড বাই কিমান হ'ব 2 শ্রেণী সূচক এনেকৈ ওলাও লয়াৰ লিমিট ক্লাস বা লয়াৰ ক্লাস লিমিট প্লাস আপার ক্লাস লিমিট এটো যোগ করিয়া 2 এর কি ডিভাইড তো 3 আর 5 যোগ করলাম কিমান জানো 8 5 আর 5 যোগ করলাম কিমান জানো 10 ডিভাইড বাই কিমান হবে 2 5 2 গুণ 10 4 2 গুণ 8 তাহলে কি পাবো 54 তারপর কি স্টুডেন্টস চাবা এই দুটোর মধ্যে কিমান পার্থক্য আছে তিনি তাহলে সকলোবোৰৰ মাজত কিমান পার্থক্য হ'ব 3 পার্থক্য হ'ব তো 3 পার্থক্য হলে এটো কিমান হ'ব 57 তারপর এটো কি আমি কিমান লিখি পাৰো 60 লিখি পাৰো তিনি পার্থক্য এটা 60 কিমান লিখিব 3 তো স্টুডেন্টস এটোৰ মাজত কিমান পার্থক্য আছে 2 তোমালোকৰ এটো ভিডিওৰ আগতে কৈছিল যে ইয়াত মানে যিমান পার্থক্য থাকে ইয়াত মানে হিমান পার্থক্য হ'ব কিন্তু ইয়াত মানে হেতু নিয়মটো ইয়াত নহব কাৰণ কি সেবা ইয়াৰ মধ্যে পার্থক্য ঠিকই আছে কিন্তু ইয়াত আহিছে কিমান 53 ইয়াৰ পৰা কি 50 ৰ পৰা আৰম্ভ হৈ 52 লৈকে গৈছে আকৌ এটো 2 ৰ পৰা আৰম্ভ হোৱা নাই এটো কি 3 ৰ পৰা আৰম্ভ হৈছে সেই কাৰণে আমি এটো ডিফারেন্স লিখিব নোৱাৰি তো স্টুডেন্টস এতিয়া আমি কি এটো উলিয়াম এটো ওলাতো কি আমাৰ ইয়াৰ মানে শ্রেণী সূচকৰ মধ্যবৰ্তটো লাগিব মধ্যবৰ্ত কিমান দিয়া আছে চাবা পাঁচটা দিয়া আছে 1 2 3 4 5 তো ইয়াৰ মিডলটো কিমান আছে 57 এটো আমি a বুলি ধৰিম 57 টো আমি কি a বুলি ধৰিম a ধৰি ইয়াৰ পৰা কি কৰিম x i ৰ পৰা a টো কি মাইনাস কৰি আকৌ a ৰে ডিভাইড কৰি দিম s মানে কিমান হ'ব চাবা s মানে কিমান আছে চাবা তো স্টুডেন্টস এতিয়া আমি এটো কি লিখিম ui x i আমি কিমান ধৰিম এটো ধৰিম আকৌ এই সকলোবোৰ ধৰিম 51 minus a কিমান জানো আমি 57 লিখি দিয়া ডিভাইড বাই h টো এতিয়া কি লম h টো যেতিয়া আমাৰ কি এটা মানে কি 50 ৰ পৰা 52 লৈকে আছে এটো কিমান থাকিব লাগিছিল 52 ৰ পৰা 54 আকৌ এটো কিমান থাকিব লাগিছিল 54 ৰ পৰা 56 তেনেকুৱা নাই তাৰ মানে কি পাৰ্থক্য ঠিকই কি শ্রেণী অন্তৰালৰ দৈৰ্ঘ্য কিমান আছে 2 এই কাৰণ এনেকুৱা থাকিলে আমি ইয়াৰ দৈৰ্ঘ্য নলও কি আমি শ্রেণী সূচকৰ দৈৰ্ঘ্য লম তাৰ আমি ইয়াৰ মাজত পাৰ্থক্য কিমান আছে 3 তেনেহলে আমি কি 3 ৰে কি হয় ডিভাইড কৰিম তে 3 ডিভাইড কৰিলে কি হ'ব চাবা এটা কিমান হ'ব 51 মাইনাস 57 ডিভাইড বাই কিমান হ'ব 3 তো আমি কি 51 ৰ পৰা 57 মাইনাস কৰিব নোৱাৰো 57 ৰ পৰা মাইনাস কৰিম 57 ৰ পৰা কি মাইনাস কৰিলে কিমান হ'ব 7 ৰ পৰা 1 মাইনাস কৰিলাম কি জানো 6 5 ৰ পৰা 5 মাইনাস কৰিলে 0 ডাঙৰটো সন্মুখত কি চিন আছে মাইনাস এটো চিন তুমি বহাই দিয়া 3 ডিভাইড কৰি কিমান হ'ব 3 2 গুণ 6 তো আমি কি এটো মানে ই টো কিমান ওলাম 3 2 গুণ 6 এটো কিমান হ'ব চাবা 54 ৰ পৰা 57 মাইনাস কৰি দিম কিমান থাকে -3 কাম যদি প্লাস 3 ডিভাইড কৰো কিমান হ'ব -1 আৰু এটো কি 57 ৰ পৰা 57 মাইনাস কৰিলে এটো মানে এটো ধৰিম এবাৰ মান 54 1 2 ধৰিম 54 ধৰিম 57 ধৰিম তেতিয়া যদি 50 এক সাইডটো 57 ধৰা 57 -57 0 0 3 ৰে ভাগ কৰিলে কিমান হ'ব 0 এটো কিমান হ'ব ইয়াৰ উল্টোটো হ'ব এটো কি আছে -2 -1 0 আহিছে এটো কি হ'ব +1 এটো কি হ'ব +2 হ'ব এটো কি +1 এটো +2 তোমালোকে ইয়াক মানে
ইয়াত মানে বহাই এইটো মাইনাছ কৰি 3 ৰে ডিভাইড কৰিবা এইটো প্লাছ 1 হ'ব এইটো মাইনাছ এই প্লাছ 2 হ'ব তেতিয়া আমি কি উলিয়াম fi আৰু xi তো স্টুডেন্টস এতিয়া আমি কি কৰিম fi আৰু ey টো পূৰণ কৰিম তো চাবা পূৰণ কৰিলে কিমান হ'ব -2 আৰু 15 পূৰণ কৰিলে কিমান হ'ব -30 তাৰপিছত কি -1 আৰু 110 পূৰণ কৰিলে কিমান হ'ব -110 এই হ'ব আৰু কি 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কিমান জানো 0 তাৰপিছত কি 1 ৰ লগত কি 115 পূৰণ কৰিলে কিমান হ'ব 115 হ'ব আকৌ 25 ৰ লগত কি 2 পূৰণ কৰিলে কিমান হ'ব 50 এতিয়া আমি কি বাৰংবাৰতা মানে fi আৰু fi ey টো আমি কি কৰিম যোগ কৰিম বা সিগমা কৰি দিম কাৰণ আমাৰ কি ফৰ্মুলাত কি সিগমা fi আৰু ey লাগে আৰু ইয়াত কি লাগে সিগমা fi তো ইয়াত মানে সিগমা fi কিমান হ'ব সিগমা মানে আমি কিমান জানো যোগফল যোগ কৰিলে কিমান হ'ব সাব স্টুডেন্টস যোগ কৰিলে কিমান হ'ব 400 স্টুডেন্টস তোমালোকে যোগ কৰি লবা এটো 400 এই হ'ব আৰু এটো কিমান হ'ব সিগমা fi ey ইকুয়াল টু এই দুটা কি যোগ হ'ব যোগ হয় আকৌ এই দুটা যোগ হ'ব ইয়াৰ পৰা এটো কি মাইনাস যাব মাইনাস গলে কিমান থাকিব প্লাসৰ 25 থাকিব তোমালোকে চাবা এই দুটা আগত যোগ কৰি আকৌ এই দুটা যোগ কৰি ইয়াৰ পৰা এটো মাইনাস কৰি দিবে কিমান আমাৰ ওলাব প্লাসৰ 25 এতিয়া আমি এটোত মানে কি ফৰ্মুলা ব্যৱহাৰ কৰিছিলো ধাপ বিচ্ছেদ পদ্ধতি এই পদ্ধতিত আমি এটো সলভ কৰিম তো সাব স্টুডেন্টস তো স্টুডেন্টস আমি কি ধাপ বিচ্ছেদ পদ্ধতি এটো জানো কি সিগমা a x bar = a plus sigma fi ey divided by sigma fi into h তো মান বর বহাই দিম তো a আমি কিমান জানো a আমি কি ধৰিছিলো 57 এটো বহাই দিয়া 57 টো বহাই দিছো প্লাস কিমান আছে fi sigma fi ey এটো আমি কি জানো প্লাস 25 প্লাস 25 ডিভাইড বাই কি sigma fi আমি কিমান জানো 400 তো h টো আমি কিমান জানো h টো আমি 3 ধৰিছিলো ইয়াত কি জানো 3 ধৰিছিলো ইয়াৰ মানে ডিফারেন্স টু পাৰ্থক্যটো ধৰিছো তো 3 টো ইয়াত বহাই দিয়া তো এটা আমি কাটাকাটি কৰিব পাৰো কি এটোক আমি কি 25 ৰে কাটিলাম কিমান জানো 1 জানো আৰু এটো কাটিলে কিমান হ'ব চাবা তো স্টুডেন্টস 25 ৰে কাটিলে কিমান জানো আমি 1 আৰু 25 ৰে কি এটো আমি কাটিলে কিমান জানো 60 কিমান হ'ব 57 প্লাস 1 ডিভাইড বাই কিমান জানো আমি 16 ইনটু 3 তো এতিয়া আমি এটো কি কৰিম 57 প্লাস 3 আর 1 পূরণ কৰিলে কিমান হ'ব 3 ডিভাইড বাই 16 তো এই 16 এর এটুকু আমি ডিভাইড করি ইয়াৰ লগত যোগ কৰি দিম তো সবাই স্টুডেন্টস ইয়াত আমি ডিভাইড কৰিম কিমান হ'ব 16 ডিভাইড বাই কিমান হ'ব জানো 3 তো ইয়াক আমি ভাগ কৰিব নোৱাৰো তেনেহলে এটা 0 লম ইয়াত মানে কি 0 পয়েন্ট হ'ব তো ইয়াৰ ভিতর কিমান যায় 16 গুণ 16 16 2 গুণ 32 তো ইয়াত 32 নাই তেনেহলে আমি এবাৰ যাব 16 গুণ 16 তো কি 0 পৰা 6 মাইনাস কৰিব নোৱাৰো আমি এক ধাৰ লম কিমান 10 পৰা 4 6 মাইনাস কৰিলে আমি কি জানো 4 ইয়াত থাকে কি 2 2 পৰা 1 মাইনাস কৰিলে আমি কিমান জানো 1 তো কিমান 14 ওলাইছে এটো আমি ভাগ কৰিব নোৱাৰো সেই কাৰণে আমি এটা 0 লম কি লম 0 লম আমি 16 ৰে কি 140 ডিভাইড কৰিলাম কিমান জানো 8 বাৰ যাব তো এটো পূৰণ কৰিলে কিমান হ'ব 8 ৰ লগত এটো পূৰণ কৰিলে কিমান হ'ব 100 কিমান হ'ব 28 তো ইয়াৰ পৰা এটো মাইনাস কৰি দিয়া তো কিমান থাকে 2 ইয়াত কিমান 3 পৰা 1 মাইনাস কৰিলে 2 মাইনাস কৰিলে কিমান জানো 1 তাৰপিছত কিমান জানো আমি 0 এটা আমি 0 লম তো স্টুডেন্টস আমি পয়েন্টৰ পিছত কিমান দুটা অংক পাইছো এতিয়া আমি আৰু ওলাব নালাগে আমি এটো মানে তো স্টুডেন্টস এটো আমি কি 3 ডিভাইড বাই 60 আমি কিমান পাইছো এটো 0.18 তো এটো ইয়াৰ লগত আমি কি যোগ কৰি দিম তো সবাই স্টুডেন্টস 57 প্লাস কিমান হ'ব 0.18 তো এটো যোগ কৰি দিয়া তো 57 এর লগত 0 যোগ কৰিলে আমি কিমান জানো 57 এ জানো পয়েন্ট আছে পয়েন্ট তো কিমান হ'ব 18 হ'ব তো এটো আমাৰ কি आंसर হ'ব এটো আমাৰ কি হ'ব आंसर যে x bar is equal to 57.18 তো স্টুডেন্টস এটো তোমাৰ কি অলপ হেৰচেৰ হ'ব পাৰে এটো 9 হ'ব পাৰে এটো কি आंसर টো একেই হয় এটো আমাৰ কি आंसर আছে তো স্টুডেন্টস এটো আমি কি 57.18 লিখিছো তাৰ মানে কি ইয়াত মানে ভাগ কৰিলে আৰু মানে পয়েন্টৰ ভিতৰত সকলোবোৰ কি আৰু বহুত সংখ্যা পাম সেই কাৰণে আমি কি এটো আমি 9 লিখিব পাৰো এটো তুমি 9 লিখিলে হ'ব আকৌ 8 লিখিলে হ'ব তো ইয়ালৈ কি কৰিব লগি আছিল তো স্টুডেন্টস আমি এতিয়া 6 নম্বৰটো পঢ়িম 6 নম্বৰ কি কৈছে চাবা এটা অঞ্চলৰ 25 ঘৰ মানুহৰ খাদ্য দৈনিক খৰচ তলৰ তালিকাত দেখুওৱা হৈছে তো এইটো আছিল কি দৈনিক খৰচ টকাত এইটো আছিল কি ঘৰৰ সংখ্যা এইটো আমি কি চিহ্ন অন্তৰৰ বৰি ধৰিম এইটো বাৰংবাৰতা বুলি ধৰিম তাৰপিছত কি কৈছে চাবা উপযুক্ত নিয়মৰে খাদ্যত দৈনিক মাধ্য খৰচ নিৰ্ণয় কৰা তো ইয়াত আমি কোনটো উপযুক্ত নিয়ম মানে ব্যৱহাৰ কৰিম এই নিয়মটো হল কি ধাপ বিচ্যুতি পদ্ধতি কাৰণ ইয়াত মানে সংখ্যাবিলাক কি আমাৰ বহুত ডাঙৰ ডাঙৰ দি আছে সেই কাৰণে আমি ধাপ বিচ্যুতি পদ্ধতিটো ব্যৱহাৰ কৰিম তো সবাই স্টুডেন্টস
তো ষ্টুডেন্টস এইটো তোমালোকৰ কোৱেশ্যনত দিয়া আছে আমি এনেকৈ লিখিছোঁ এইটো আমি শ্ৰেণী অন্তৰাল ধৰিছোঁ এইটো আমি বাৰম্বাৰতা ধৰিছোঁ এতিয়া আমি শ্ৰেণীৰ সূচকটো ওলাব লাগে বা মধ্যপথ এইটো শ্ৰেণীৰ সূচকৰ মধ্যপথ আমি এক চাইৰে বুজিম তো মধ্যপথটো কি একেবাৰে সহজ ওলাবলৈ হ'লে একেবাৰে সহজ তোমালোকে চাবা এইটো মানে কি 150 100ৰ পৰা ষ্টাৰ্ট হয় কি 50 লৈকে আছে আৰু 150ৰ পৰা এইটো কি এই সংখ্যাটো ৰিপিট হৈছে চাবা ষ্টুডেন্টস এই সংখ্যাটো ৰিপিট হৈছে এনেকুৱা থাকিলে ইয়াৰ মিডলৰ সংখ্যাটো কি হ'ব আমাৰ শ্ৰেণী সূচক তুমি এনেকৈ ওলাব পাৰা নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি 2 ৰে ডিভাইড কৰিলে যেটো হয় এইটো আমাৰ আনসাৰ তো ইয়াৰ ভিতৰত কিমান আছে চাবা আমি এনেকৈ ওলাব পাৰো 100 আৰু ইয়াৰ ভিতৰত কিমান আছে 100 আৰু 100 কি 50 ইয়াৰ ভিতৰত কিমান আছে 100 টাইম 25 লিখি পাৰো ইয়াৰ ভিতৰতটো তুমি এনেকৈ উলিয়াব পাৰা এই দুটা যোগ কৰি আমি 2 ৰে ডিভাইড কৰিলে আমি এইটো ওলা যাব এনেকৈ ওলাব পাৰা তোমাৰ ইচ্ছা হয় এইটো ইয়াৰ ভিতৰত কিমান আছে চাবা ইয়াৰ ভিতৰত কি 25 ডিফারেন্স হ'ব তো স্টুডেন্টস কিমান ডিফারেন্স 25 নহয় ইয়াৰ ভিতৰত যেহেতু আমাৰ 50 ডিফারেন্স তেনেহলে কি ইয়াৰ ভিতৰত 50 ডিফারেন্স থাকিব তো 150 আৰু 200 এৰ ভিতৰত কিমান থাকিব 175 ইয়াৰ ডিফারেন্স কিমান আছে 50 এইটো কিমান হ'ব এইটো তোমাৰ হ'ব কি 225 তাৰপিছত কিমান হ'ব 275 আৰু এইটো কিমান হ'ব 325 এটা আমাৰ কি শ্ৰেণীৰ সূচক ওলাই গ'ল এতিয়া আমি কি ইউআই উলিয়াম ইউআই ওলাতে এই মানবোৰ বহাম আৰু ইয়াৰ মিডল কোনটো হয় চাবা 1 2 3 4 5 তো ইয়াৰ মিডল সংখ্যাটো কিমান এইটো হয় এটা আমি এ বুলি ধৰিম ইয়াত আমাক এ আছে এটা আমি এ বুলি ধৰিম মিডল সংখ্যাটো কি শ্ৰেণীৰ সূচকৰ মধ্যপথটো আমাৰ কি হয় এ হয় এ আমি ধৰিম চাবা ষ্টুডেন্টস ইয়াত আমি ইউআই লিখিম এক চাই আমি এইটো ধৰিম সকলোবোৰ ধৰি থাকিম কিমান হ'ব 125 মাইনাস কিমান ধৰিছো এ আমি 225 ডিভাইড বাই কিমান হ'ব এই আমাক কিমান দি আছে চাবা ষ্টুডেন্টস এটো কি ৰিপিট হৈ থাকিলে এই সংখ্যাটো ৰিপিট হৈ থাকিলে ইয়াৰ ডিফারেন্সটো আমি এইজ ধৰিম মানে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য কিমান ডিফারেন্স আছে 100 ৰ পৰা কি 200 150 হৈছে তাৰ মানে কি 50 আৰু 150 ৰ পৰা কি 200 হৈছে তাৰ মানে কি ডিফারেন্স কিমান আছে 50 এটা আমি কি 50 লিখিম তো চাবা ষ্টুডেন্টস এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব আমি তোমালোক ইয়াৰ মান দেখুৱাই দি আছো তো স্টুডেন্টস এটা আমি কেনেকৈ লিখিব চাবা আমি এটো মাইনাস কৰি আকৌ 50 ডিভাইড কৰিম তো 125 মাইনাস 225 মাইনাস কৰিলে কিমান হ'ব এটা আমি 50 ডিভাইড কৰিম চাবা ষ্টুডেন্ট আমি 125 ৰ পৰা 225 মাইনাস কৰিব নোৱাৰো 220 ৰ পৰা আমি 122 মাইনাস কৰিম 5 ৰ পৰা 5 মাইনাস কৰিলে আমি 0 জানো 2 ৰ পৰা 2 0 মাইনাস কৰিলে আমি কিমান জানো 0 2 ৰ পৰা 1 মাইনাস কৰিলে আমি কিমান জানো 1 এটো ডাঙৰটো সন্মুখত কি চিন আছে হেতু তুমি ইয়াত বহাই দিবা মাইনাস আছে মাইনাস বহাই দিবা প্লাস থাকিলে প্লাস বহাই দিবা ডিভাইড বাই 50 তো 0 0 ক্যান্সেল কৰি পাৰো 5 এর এটো ডিভাইড কৰিলাম কি জানো 2 জানো তো কি আছে মাইনাস আছে এটা আমি কি পালো -2 পাম ইয়াত আমি কিমান পাম এটো মাইনাস কৰিলে কিমান পাম আমি চাবা তো কি এতিয়া আমি কি বহাম ইয়াত মানে 175 টো বহাই দিম 175 মাইনাস কি হ'ব 225 এটো মানে কি থাকিব ইয়াৰ মান যেহেতু আমি কি জানো 225 ডিভাইড বাই 50 কিমান হ'ব চাবা 5 ৰ পৰা 5 মাইনাস কৰিলে কি জানো 0 2 ৰ পৰা 7 মাইনাস কৰিব নোৱাৰো সেই কাৰণ ইয়াৰ পৰা এক দাল লোৱা কি হ'ল 12 ফৰ 2 ৰ পৰা 7 মাইনাস কৰিলে কি জানো 50 আৰু ইয়াত কিমান থাকে 1 ৰ পৰা 1 মাইনাস কৰিলে 0 ডাঙৰটো সন্মুখত কি আছে -2 বহাই দিয়া 50 আৰু 50 কাটিলাম কিমান জানো 1 তো ইয়াত কিমান আহিব -1 ইয়াত কিমান আহিব -1 ইয়াত কিমান আহিব চাবা 250 ৰ পৰা আমি এটো কি ধৰিছো 250 ইয়াত কি আছে 250 250 ৰ পৰা 250 মাইনাস কৰিলে 0 থাকে যেটো আমি 50 ডিভাইড কৰিলে কিমান হ'ব 0 হ'ব 0 তো সাইজটো 0 কি আছে এটো আছে কি -1 -2 ইনহলে এটো কি হ'ব +1 এটো কি +2 হৈ যাব +1 +2 এতিয়া আমি কি কৰিম এতিয়া আমি fi আৰু ui টো পূৰণ কৰি দিম এটো হল ui আৰু fi টো পূৰণ কৰিম -2 আৰু 8 পূৰণ কৰিলে কিমান জানো আমি -8 -1 আৰু 5 যোগ পূৰণ কৰিলে কিমান হ'ব জানো আমি -5 0 আৰু 12 পূৰণ কৰিলে আমি কিমান জানো 0 1 আৰু 2 পূৰণ কৰিলে আমি কি জানো 2 2 আৰু 2 পূৰণ কৰিলে আমি কিমান জানো 4 তো এতিয়া আমি কি fi এটা আমাক 26 লাগিব আৰু এটো লাগিব তো এটো আমি যোগফল উলিয়াম সিগমা তো ইয়াত তুমি মুড বুলি লিখি দিব পাৰা সিগমা fi এটা যোগ কৰিলে কিমান হ'ব সাবা ষ্টুডেন্টস এটা যোগ কৰিলে আমাক কি তোমালোকে যোগ কৰিলে 25 হ'ব এটা কিমান হ'ব 25 আৰু সিগমা fi ui এটা আমাক কিমান হ'ব এই দুটা যোগ কৰিলে কিমান হ'ব চাবা যোগ কৰি দিয়া মাইনাস কিমান হ'ব 13 আৰু এই দুটা যোগ কৰিলে কিমান হ'ব প্লাস 8 তো আমি -13 ৰ পৰা +8 কৰিলে কিমান হ'ব 5 হ'ব 5 হ'ব তো ষ্টুডেন্ট যেটো মানে যোগ কৰিলে কি 8 নহয় কিমান হ'ব 6
কিমান হ'ব 6 তো আমি -13 লগত +6 কৰিলে কিমান হ'ব -7 হ'ব তো ষ্টুডেন্ট ইয়াত মানে ভুল হৈ গ'ল সরি স্টুডেন্টস ইয়াত মানে কি হ'ব -7 হ'ব কাৰণ -13 পৰা আমি 6 মাইনাস কৰিলে কিমান হ'ব 7 ডাঙৰটো সন্মুখত কি আছে মাইনাস তেনে সিগমা fi ui আমি কিমান পাইছো -7 তো এতিয়া আমি 26 স্থিতি ব্যৱহাৰ কৰিম 26 স্থিতি পদ্ধতি কি জানো আমি x bar is equal to a plus sigma fi ui divided by sigma fi into আমি কিমান জানো h তো a আমি কিমান জানো 225 plus sigma fi ui আমি কিমান জানো -7 এটা কি জানো -7 বহাই দিয়া ডিভাইড বাই কি আমি sigma fi ui কি জানো আমি 25 sigma fi এটু কি জানো 25 আর এই স্টম কিমান জানো স্টুডেন্টস সিস্টেম কি জানো 50 কারণ এই শ্রেণীমন্তল দৈর্ঘ্য আমি কিমান দিছে 50 এটা আমি কি 50 জানো তো আমি এটুরে এক ভাগ করলে কিমান হবে 2 তো এটা কি এটু এর লগত পূর্ণ হয়ে যাব 2 2 5 মাইনাস কি হবে মাইনাস প্লাস মাইনাস 7 2 গুণ 14 তো ইয়ার পর এটু মাইনাস করে দিই 5 এর পর 4 মাইনাস করলে কিমান জানো আমি 1 2 এর পর 1 মাইনাস করলে আমি কি জানো 1 এর থেকে 2 তো সব স্টুডেন্ট ইয়ার ডান এইটু কি ডাঙর হয় এটু এটু সরু ডাঙৰ সন্মুখত আমি কি জানো প্লাস জানো এতে প্লাস আছে তো এটা আমার কি আছিল এনসার স্টুডেন্টস ইয়ালৈকে কৰিবলগীয়া আছিল তো তোমালোকক আমি নেক্সট ভিডিঅ'ত লগ পাম তো থ্যাংক ইউ স্টুডেন্টস